নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব তালব্যহ মূৰ্ধন্যহ দন্ত্যহ আৰু গ কিছুমানৰ গ আখৰটোৰে মকৰ ৰাশিও হয় সো এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় সৰকাৰি চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শনি গ্ৰহটো ৰাশিতে বিৰাজমান হৈ আছে কিন্তু ৰাশিৰ অধিপতিৰ এটা শত্ৰু গ্ৰহ ৰবি ইয়াতে ক্লোজ কনজাংশন হ'বলৈ যায় আছে সো ইয়াতে কি হৈছে যে আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱাত ৰাশি অধিপতি অস্ত হৈ আছে অস্ত যদি হৈ থাকে তেতিয়াহ'লে কি হ'ব আপোনালোকৰ শনি আৰু ৰবিৰ যেহেতু কনজাংশন হৈ আছে এই যুতিটোৰ কাৰণে বৰ্তমান সময়ছোৱাত যদি কাৰোবাৰ যদি হাৰ্ট ৰিলেটেড কিবা যদি প্ৰবলেম আছে দুৰ্বলতা যদি আছে খুব সাৱধান হ'ব লাগিব আপোনালোকৰ ৰোগৰ স্থানতো আপোনালোকৰ এইটো ঘৰত ৰাহুৰ দৃষ্টি আছে সো এলাৰ্জি জনিত যিবিলাক ক্ষেত্ৰ এলাৰ্জি মানে ধৰি লওক স্কিনৰ এলাৰ্জি আপোনালোকৰ ধূলিবালিৰ এলাৰ্জি বা পলিউশনৰ এলাৰ্জি কোল্ড এলাৰ্জি এইবিলাক ক্ষেত্ৰত সাৱধান হ'লে হ'ব মংগল গ্ৰহটো যেহেতু আপোনালোকৰ পাকস্থলীৰ ঘৰত আছে এইখিনি সময়ছোৱাত খাদ্যখিনি যিখিনি খাই অলপ লিমিটেড ৰূপত খাব প্ৰয়োজনতকৈ অধিক বেছিকৈ একেলগে বহুত বেছিকৈ খাদ্য নাখাব অন্যথা প্ৰবলেম ক্ৰিয়েট হ'ব উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বৃহস্পতি ধন সঞ্চয়ৰ ঘৰৰ মালিক হৈছে বৃহস্পতি উপাৰ্জনৰ ঘৰৰ মালিক বৃহস্পতি যাই কিনে যেহেতু চতুৰ্থ ঘৰত আছে আৰু বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানত আছে সো আপোনালোকে যদি টিচিং লাইন বেংকিং সেক্টৰ কম্পিউটাৰ ৰিলেটেড কাম এইবিলাক ক্ষেত্ৰত বা ফাইনেন্সিয়েল সাৰ্ভিসত যদি জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱাত ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল ইনক্ৰিমেন্ট পাবৰ কাৰণে ভাল উচ্চ আপোনালোকৰ ভাল পদবী প্ৰাপ্তিৰ কাৰণে ভাল বৰ্তমান সময়ছোৱাত ধনস্থানত আপোনালোকে দেখিবলৈ পাৰিছে সেভিংছৰ ঘৰত শুক্ৰ গ্ৰহটো তুংগী হৈ আছে আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ যায় ধনস্থানত যেহেতু তুংগী হৈ আছে এইটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত আপোনালোকৰ ধন বৃদ্ধিৰ কাৰণে একাধিক সোৰ্সৰ পৰা আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিব পাৰিব সেভিংছতো বৃদ্ধি কৰিব পাৰিব তাৰ পিছত ইয়াতে এতিয়া দেখুৱাই দিছো আপোনালোকৰ চাকৰি বাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আপোনালোকৰ যেটো সাৰ্ভিসৰ ঘৰ হয় সাৰ্ভিসৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় এটা অতি সোনকালে তাৰ মানে ৰাশি সলনি কৰি থাকে সো ইয়াতে দৃষ্টি কাৰ আছে ৰাহুৰ দৃষ্টি আছে গোটেইটো মাহ এইটো সময়ছোৱাত আপোনালোকৰ চন্দ্ৰ গ্ৰহটো যেহেতু বিভিন্ন সময়ত বিভিন্ন ঘৰত যাব সো ৰাহুৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকে যদি ইনফৰমেশন টেকনলজি বা ওয়্যাৰলেস কমিউনিকেশন কম্পিউটাৰ ৰিলেটেড কাম এনেকুৱা ক্ষেত্ৰত যদি জড়িত হৈ আছে বা জড়িত হ'ব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল অপৰচুনিটি আহিব ব্যৱসায়ৰ ক্ষেত্ৰত চালে ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে ৰবি ব্যৱসায়ৰ ঘৰত 14 তাৰিখলৈকে দৃষ্টি দি আছে তাৰ পিছত 14 তাৰিখৰ পিছত ৰবি যাব ধনস্থানত ৰাশিৰ পৰা আপোনালোকৰ মানে যেটো ব্যৱসায়ৰ ৰাশিৰ পৰা যদিও অষ্টমস্ত হ'ব 14 তাৰিখৰ পিছত কিন্তু ধনস্থানস্থ হ'লে আপোনালোকে নিজৰ ব্যৱসায়ৰ জৰিয়তেও আপোনালোকৰ উপাৰ্জনত বৃদ্ধি কৰিবলৈ পাৰিব ইলেক্ট্ৰিক্যাল বিভাগত আপুনি যদি ব্যৱসায় কৰি আছে সাপোজ ইলেক্ট্ৰিক্যাল শ্বপ যদি কিবা আছে আপোনালোকৰ যদি উনৰ কাপোৰৰ ব্যৱসায় হৈ আছে বা আপোনালোকে যদি কোনোবা ধৰি লওক ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল এইখিনি সময়ছোৱাত ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে শুক্ৰ গ্ৰহটো তুংগী হৈ আছে বহুতে ভাল স্থিতি কিন্তু ভাগ্যস্থানৰ পৰা ষষ্ঠ ঘৰত গৈছে সো অলপ ধ্যান ৰাখিব লাগিব আপোনালোকৰ যিবিলাক অপৰচুনিটি আহে সেই অপৰচুনিটি বিলাক ল'ব পাৰিব লাগিব অপৰচুনিটিটো দেখাটো পাব কিন্তু লওঁতে আপোনালোকৰ মনটো ডাইভাৰ্ট হৈ পেলে বেলেগ সাইডে আপোনালোকৰ চেষ্টা কৰাৰ কাৰণে অপৰচুনিটি বিলাক মিছ হোৱাৰ সম্ভাৱনাটো দেখা গৈছে আপোনালোকৰ ভাগ্যৰ কাৰক আপোনালোকৰ বৃহস্পতি গ্ৰহটো চতুৰ্থ ঘৰত যায় কিনে যেহেতু কৰ্মস্থানত দৃষ্টি দি আছে এটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে ভাল ফল পাব পাৰিব তাৰ মানে এইখিনি সময়ছোৱাত আপোনালোকে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষকৈ বা পদপ্ৰাপ্তিৰ ক্ষেত্ৰত সন্মানৰ বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি সাপোৰ্ট পাব আপোনালোকৰ পিতা বা গুৰুজনৰ ফালৰ পৰাও সাপোৰ্ট লাভ এইখিনি সময়ছোৱাত কৰিব পাৰিব কেৱল নিজৰ ফালৰ পৰাও এফৰ্ট লাগিব অলপ সজাগ সচেতন হৈ আগবাঢ়িব পাৰিলে বেছি ভাল হ'ব
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত মংগল গ্ৰহটোৰ স্থিতি আছে আৰু বিবাহৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো। চ' আপোনালোকৰ কাৰণে লাভ মেৰেজটো এটা অতিশয় সহজ বস্তু বুলিয়ে ক'ম, কিন্তু এইটো মাহত অলপ ডিষ্টাৰ্ব আছে। এইটো মাহটো যাব দিয়ক, তাৰে পিছৰ সময়ছোৱাত লাভ মেৰেজৰ কাৰণে ভাল হ'ব, প্ৰেম বিবাহৰ কাৰণে ভাল হ'ব। যিসকল আনমেৰিড আছে, লাভ ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ কাৰণে কৈছোঁ ঘূৰা ফুৰাৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব, সংৰাগৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব। এইখিনি বস্তু সাৱধানে চলিব পাৰিলে বাকী আৰু মেজৰ প্ৰব্লেম নাই। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাল দেখা গৈছে, দুয়োজনৰ মাজত এটা ভাল ৰিলেশ্যন মেইনটেইন কৰোঁতে এইখিনি সময়ছোৱাত ভাল ফলাই পাব। আপোনালোকৰ যিসকল বিবাহিত আছে তেওঁলোক অলপ সাৱধান হ'ব, কাৰণ শনিৰো দৃষ্টি আছে, 14 তাৰিখলৈকে ৰবিৰো দৃষ্টি আছে, শনিৰ গোটেইটো মাহেই দৃষ্টি আছে। ত' বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে কৈছোঁ যে শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে আপোনাৰ নিজৰ পতি বা পত্নীৰ সৈতে কিবা নহয় কিবা অলাগতিয়াল তৰ্ক হ'ব পাৰে, কাজিয়া হ'ব পাৰে। চ' অলপ সাৱধান হ'ব লাগিব, আপোনালোকে অলপ ধৈৰ্য ধৰি চলিলে হ'ল। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতিৰ স্থিতি বেয়া নহয়। বৃহস্পতিয়ে আপোনালোকৰ মেমৰি শক্তিটো খুব শ্বাৰ্প কৰি ৰাখিব। উচ্চ শিক্ষাৰ ঘৰৰ মালিক বুধ গ্ৰহটো যাই কিনে ধনস্থানস্থ আছে, ঘৰুৱা স্থানত আছে। চ' পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি ঘৰুৱা ছাপোৰ্ট ল'ব পাৰিলেও বেছি ভাল হ'ব। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অলপ বেছি ভাল দেখা গৈছে, কিন্তু ইয়াতে চাব যে কেতুৰো দৃষ্টি আহিলে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ বিৰক্তি ভাৱ আহে। চ' মনৰ যিবিলাক বিৰক্তি ভাৱ সেইখিনি পাৰ কৰি পেলাই আপোনালোকে যদি ভালদৰে পঢ়িব পাৰে তেতিয়াহ'লে ভাল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে যদি মেকানিকেল ইঞ্জিনিয়াৰিং বা অস্ত্ৰোপচাৰ ডক্টৰ, চাৰ্জাৰী ৰিলেটেড বিভাগ, ইনষ্ট্ৰুমেণ্টেশ্যন বিভাগ এইবিলাকত যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ল। মেচিনিষ্ট বা মেকানিকেল বিভাগৰ কোনোবা ITI কৰি আছে বা ডিপ্ল'মা কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। দাঁতৰ ডক্টৰ যদি হয়, আপোনালোকে যদি ফায়াৰ ৰিলেটেড কিবা যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱাত ভাল। চ' আজিৰ এই ভিডিঅ'টোত আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।